ওম শান্তি। ভাত বনাওঁতে আৰু ভাত যেতিয়া আপুনি বাঢ়ি দিয়ে সন্তানক, আপুনি এইকেইটা কথাৰ প্ৰতি খুব মন ৰাখিব। সৰ্বপ্ৰথমে যেতিয়া আপুনি ভাত ৰান্ধে, সংকল্প দি ৰান্ধিব। আপোনাৰ শুদ্ধ সংকল্প, আপুনি পবিত্ৰতাৰে লোৱা সংকল্পই সন্তানৰ ভাগ্য নিৰ্মাণ কৰিব। সন্তানৰ লগতে ঘৰখনৰ সকলোৰে ভাগ্য নিৰ্মাণ কৰিব। সংকল্পবোৰ কেনেধৰণৰ হ'ব পাৰে? যেতিয়া আপুনি ভাতখিনি বনাই থাকে, ভাত লৰাই থাকে, সেই সময়ত স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানক আপুনি স্মৰণ কৰি আপুনি এনেদৰে ক'ব, হে প্ৰভু ভগৱন্ত, এই অন্নত তোমাৰ কৃপা দৃষ্টি আৰু আশীৰ্বাদ পৰি আছে। তোমাৰ কৃপা দৃষ্টি আৰু আশীৰ্বাদৰে এই অন্ন মহাভোগ, মহাপ্ৰসাদ আৰু মহৌষধৰে ৰূপান্তৰিত হৈ গৈ আছে। এই ভোগত পৰমাত্মিক শক্তি, জ্ঞান, পবিত্ৰতা, দিব্যতা, সন্তুষ্টতা, সফলতা আৰু কল্যাণকাৰী দৃষ্টি পৰি আছে। স্বয়ং পৰমাত্মাই এই অন্নত দৃষ্টি দি আছে। এই অন্ন গ্ৰহণ কৰাৰ পিছত মোৰ লগতে মোৰ পৰিয়ালটো প্ৰতিটো আত্মা সুখস্বৰূপ, জ্ঞানস্বৰূপ, আনন্দস্বৰূপ, দিব্যস্বৰূপ, পৰম পবিত্ৰ স্বৰূপ, কল্যাণকাৰী, নিৰাকাৰী, নিৰ্বিকাৰী, চিন্তামুক্ত, ৰোগমুক্ত, দুখমুক্ত, সমস্যামুক্ত, সকলো বেয়া শক্তি আৰু সংস্কাৰৰ পৰা মুক্ত হৈ পৰিব। স্বয়ং প্ৰভু ভগৱন্তৰ পৰম পিতা পৰমাত্মাৰ কৃপা দৃষ্টি আৰু আশীৰ্বাদত এই ভোগ মহাপ্ৰসাদ, মহাভোগলৈ পৰিণত হৈছে। এই ভোগ গ্ৰহণ কৰাৰ পিছত মই মোৰ ঘৰখনৰ প্ৰতিটো আত্মা শান্ত, জ্ঞানী আৰু শক্তিশালী হৈ পৰিব। মানসিক, আৱেগিক আৰু শাৰীৰিকভাৱে সুস্থ, সবল আৰু শক্তিশালী হৈ পৰিব। এইদৰে আপুনি নিতৌ ৰান্ধকচোন। যেতিয়াই সন্তানক আপুনি টিফিন দিব, ৰাতিপুৱা দৌৰাদৌৰিকৈ শুই উঠি আমি চিধাই চকু মোহাৰি পাকঘৰলৈ যাওঁ। প্ৰত্যেকগৰাকী আই মাতৃয়ে সেই কৰ্ম কৰে নহয় জানো? সেইখিনি সময় হৈছে বহু সুন্দৰ সময়, অমৃতৰ দৰে সময়। সেইখিনি সময়ত আপুনি যেতিয়াই পাকঘৰলৈ যায়, প্ৰথম পানীগিলাচ নিজে সংকল্প দি প্ৰথমতে খাব যে মই শান্তস্বৰূপ, জ্ঞানস্বৰূপ, আনন্দস্বৰূপ, সুখস্বৰূপ, দিব্যস্বৰূপ, পৰম পবিত্ৰ স্বৰূপ আত্মা হওঁ। আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'ব, মোৰ প্ৰতিটো কৰ্ম সফল হ'ব। নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ কৃপা দৃষ্টি আৰু আশীৰ্বাদ মোৰ লগত আছে, আজীৱন থাকিব। হে পিতা, তোমাক কোটি কোটি ধন্যবাদ। এইখিনি কৈ আপুনি পানী গিলাচ খাব। তাৰপিছতে সন্তানৰ কাৰণে টিফিন বনাব। টিফিন বনাওঁতেও সুন্দৰভাৱে সংকল্প কৈ বনাওক, তুমি মোৰ শ্ৰেষ্ঠ সন্তান, তুমি জ্ঞানস্বৰূপ, প্ৰেমস্বৰূপ, আনন্দস্বৰূপ, নিৰাকাৰী, নিৰ্বিকাৰী, সৰ্বগুণ সম্পন্ন নিৰাকাৰ পৰমাত্মাৰ শ্ৰেষ্ঠ সন্তান। তুমি মোৰ পৰম আজ্ঞাকাৰী সন্তান। তুমি শান্ত আৰু জ্ঞানী। শান্তি তোমাৰ স্বধৰ্ম, শান্তি তোমাৰ জনমসিদ্ধ অধিকাৰ, শান্তি তোমাৰ ব্যক্তিত্ব, শান্তি তোমাৰ স্বভাৱ সংস্কাৰ। তুমি শান্ত, শীতল আৰু স্থিৰ। তোমাৰ মন বুদ্ধি শান্ত, শীতল আৰু স্থিৰ। আজিৰ দিনটোত তুমি প্ৰতিটো কৰ্ম, প্ৰতিটো চিন্তন আৰু প্ৰতিটো ব্যৱহাৰ শান্তিপূৰ্বকভাৱে গ্ৰহণ কৰিবা। তুমি মোৰ প্ৰতিটো কথা আজি মানি চলিবা। তুমি তোমাৰ শিক্ষাগুৰুৰ অন্যতম আজ্ঞাকাৰী প্ৰিয় সন্তান। তুমি শিক্ষাগুৰুৰ প্ৰতিটো কথা আখৰে আখৰে পালন কৰা। তুমি তোমাৰ সহপাঠীৰ সকলোতকৈ একান্ত প্ৰিয় আৰু সহায়কাৰী। তোমাক সকলোৱে বহুত ভাল পায়। মই তোমাক অন্তঃকৰণেৰে নিস্বাৰ্থ ভাৱনাৰে প্ৰেম কৰোঁ। তুমি আমাক কেতিয়াও মানসিক আঘাত দিবই নোৱাৰা। তুমি মোৰ প্ৰতিটো কথা মানি চলা। তুমি মোৰ শ্ৰেষ্ঠ সন্তান। তুমি দেৱত্ব সত্তাৰে পৰিপূৰ্ণ নিৰাকাৰ পৰমাত্মাৰ সন্তান। তুমি সুস্বাস্থ্য বা নিৰোগী আৰু দীৰ্ঘায়ু হোৱা। তুমি সফলতা মূৰত তোমাৰ আধ্যাত্মিক শক্তি, তোমাৰ একাগ্ৰতা শক্তি, ধৈৰ্য শক্তি আৰু স্মৃতি শক্তি বহুত প্ৰখৰ। তুমি জীৱনৰ তোমাৰ লক্ষ্য আৰু উদ্দেশ্যত তুমি সদায় সফল হ'বা। এয়াই মোৰ তোমাৰ প্ৰতি আশীৰ্বাদ, শুভকামনা আছে, আজীৱন থাকিব। তোমাৰ কল্যাণ হওক, তোমাৰ শুভ হওক। এই চিন্তনৰে, এই সংকল্পৰে তাত পানীখিনিও আপুনি ফ্লাক্সত ঢালি দিয়ক। অকণমান পানী খুৱাইও দিয়ক। ভাতকেইটা সানি এইখিনি কৈ খুৱাইও দিয়ক।
দেখিব সন্তানৰ মানসিক স্বাস্থ্য ইমান শক্তিশালী হ'ব যে আপুনি পিছলৈ সেই মানসিক স্বাস্থ্যই তেওঁলোকক আগুৱাই যাবলৈ বহুত প্ৰেৰণা যোগাব। নতুবা আজিকালি সন্তান অকমানতে ভয়াৰ্ত হৈ গৈছে, তেওঁলোকৰ ভয় ভাৱটো বহুত বাঢ়ি গৈছে, তেওঁলোকে যিকোনো সময়ত যিকোনো সিদ্ধান্ত লোৱা হৈছে, তেওঁলোকে বহু কথা পিতৃ মাতৃক শ্বেয়াৰ নকৰে। গতিকে সেই ক্ষেত্ৰত আপুনি এতিয়াৰ পৰা সংকল্পৰে তেওঁলোকৰ লগত বন্ধুসুলভ ব্যৱহাৰ আৰু তেওঁলোকৰ লগত শ্বেয়াৰিং মানে কথা বতৰা পতাৰ যিটো মনোভাৱ, সেইটো কিন্তু খুব শান্ত স্বৰূপ স্থিতিত কৰিব লাগিব। সেইবাবে কওঁ, সন্তানক গালি নিদিব, সন্তানক সদায় সন্মানপূৰ্বকভাৱে ব্যৱহাৰ কৰক, অনুশাসন ৰাখক। অনুশাসন হৈছে শাসনৰ সকলোতকৈ সূক্ষ্ম ৰূপ। অনুশাসনত কি সোমাই থাকে? অনুশাসনত মৰমৰ যিটো তাগিদা সেইটো সোমাই থাকে। অনুশাসন কৰক, সিহঁতৰ প্ৰতিটো কথাৰ প্ৰতি লক্ষ্য ৰাখক। কিয় কথাটো তেনেকে ক'লে তাৰ প্ৰতি অকণমান আপুনি ভাবক যে তেনেকে মোক কিয় ৰিপ্লাইটো দিলে, ক'ৰবাত নহয় ক'ৰবাত মই টানকে কৈ পাইছিলো নেকি? বা কেতিয়াবা কি হয়, সন্তানে বেয়াকে কয় বুলি মোলে বহুত কথা আহে, কিন্তু কেতিয়াবা এইটো চেক কৰি চাইছোনে যে মোৰ ফালৰ পৰা কিবা ভুল হৈছে নেকি? মই তাক কেনেকে ব্যৱহাৰ কৰিছিলো, মই ঠিকেই ব্যৱহাৰ কৰিছিলো নে? দেই এবাৰ নিজকে চাবচোন। কাৰণ পিতৃ মাতৃৰ খং আজিকালি বহুত বাঢ়ি গৈছে। এই সৰু সৰু সন্তানে আপোনাৰ দৰে ইমান ডাঙৰ ডাঙৰ খঙক হজম কৰিব পৰা কেপাচিটি সিহঁতৰ এতিয়াও মগজত নাই দেই। গতিকে খং নকৰিব, সিহঁতৰ প্ৰতিটো ব্যৱহাৰ সংস্কাৰ কথা বতৰাক আপুনি পৰ্যালোচন কৰক, কিয় তেনেকে ক'লে, কি হৈছিলে দেই। আৰু যিমান পাৰে মৰমৰে, অতি মৰমৰে বন্ধুসুলভ স্থিতিত তেওঁলোকৰ লগত আপুনি কথাৰ আলোচনা কৰক, বুজাওক। কিন্তু বুজাবলৈ গৈ আপুনি খং আৰু বিৰক্তিকৰ হৈ নপৰিব। সেইটোৱে সকলোতকৈ আজিকালি মাতৃ সমাজৰ বহুত প্ৰব্লেম হৈ পৰিছে। গতিকে প্ৰত্যেকগৰাকী আই মাতৃকে ঘৰ সংসাৰ সন্তানক সুস্থ সবলভাৱে প্ৰতিপালন কৰিবলৈ মেডিটেশ্যন আৰু সংকল্পৰ প্ৰয়োজনীয়তা মই ভাবোঁ অনিবাৰ্য হৈ পৰিছে। আপোনালোকে নিজেও মেডিটেশ্যন কৰিব লাগে। ডেইলি মেডিটেশ্যন ছেশ্যন আমাৰ হৈ থাকে, আপোনালোকে তাতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে। মেডিটেশ্যন আৰু সংকল্প এই দুটাৰ দ্বাৰা আপুনি কিন্তু নিজকে পৰিৱৰ্তন কৰিব লাগিব। কাৰণ আপুনি যদি নিজকে পৰিৱৰ্তন নকৰে, আপুনি সন্তানক কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰে। কেৱল আপুনি কান্দিব পাৰিব আৰু খং কৰিব পাৰিব দেই। গতিকে সন্তান প্ৰতিপালন এই পৃথিৱীত বহুতে কয় যে বৰ কঠিন, কিন্তু একেবাৰে সহজ হৈছে সন্তান প্ৰতিপালন। আপুনি আনক প্ৰতিপালন কৰাটো আপুনি টান বুলি ক'লে আমি সেইটো গ্ৰহণ কৰিব পাৰোঁ, কিন্তু সন্তানক প্ৰতিপালন কৰাটো সকলোতকৈ সহজ আৰু বহুত ভাল লগা। সন্তান হৈছে ঘৰখনৰ সম্পত্তি, আপোনাৰ প্ৰিয় সম্পত্তি, আপোনাৰ একমাত্ৰ সম্পত্তি। বাকী স্থূল সম্পত্তি, ঘৰ গাড়ী মাটি, সেইবিলাক বিনাশত গুচি যাব পাৰে, সেইবিলাকৰ কেতিয়াবা বিনাশ হৈ যাবও পাৰে, সেইবিলাক বৰ বেছি ভেলুলেছ। কিন্তু আপোনাৰ সন্তান হৈছে আপোনাৰ শ্ৰেষ্ঠ প্ৰপাৰ্টি দেই। গতিকে যিমানখিনি সময় পাৰে সন্তানক দিয়ক, যিমান পাৰে সন্তানৰ লগত সময় আপুনি অতিবাহিত কৰক। সিহঁতৰ হিচাপত আপুনি চলন ফিৰণ কৰক। সিহঁতে বৰ বেছি আপোনাক একো ডিমাণ্ড নকৰে, ইমান মৰম লাগে তেওঁলোকৰ যিটো ইন'চেণ্ট ভাৱ দ্বাৰা। কথাতেও ভালকে তেওঁলোকে ভাবিব নাজানে, এপাহ ফুলৰ দৰে তেওঁলোক। গতিকে অতি মৰম আৰু আদৰেৰে সন্তানক প্ৰতিপালন কৰক। বহুত মৰম দিয়ক, সেই মৰম আপোনালৈ ঘূৰি আহিব। বহুত মৰম দিয়ক, বহুত যত্ন ৰাখক, আপোনালৈ সেয়া ঘূৰি আহিব। সকলোতকৈ আপুনি সতৰ্ক হ'ব সিহঁতৰ লগত কথা কওঁতে আৰু সিহঁতৰ লগত ব্যৱহাৰ কৰোঁতে। আৰু বিশেষকৈ সিহঁতৰ বন্ধুবৰ্গৰ আগত সিহঁতক আপুনি কি ব্যৱহাৰ কৰিছে, বহুত গুৰুত্বপূৰ্ণ। এটা সময়ত সন্তান আজিকালি খুব চেঞ্চিটিভ, আজিকালি সৰুৰ পৰা লৈ দেখিছোঁ চেল্ফ ৰেচপেক্টটো বহুত বেছি, আত্মসন্মানবোধটো সিহঁতৰ বহুত বেছি। সিহঁতে ইনচাল্টিং ফিল কৰি, যদি কেনেবাকৈ দেখিছে যে মোক ইনচাল্টিং ফিল কৰে, মানে যদি ঠাট্টা মস্কৰা কৰা যেন লাগে বা সিহঁতক টানকৈ কোৱা যেন লাগে মানুহৰ আগত, সিহঁত কিন্তু প্ৰতিশোধ পৰায়ণ হৈ যাব পাৰে। কাৰণ জেনেৰেশ্যন সলনি হৈছে। আপোনাৰ মোৰ জেনেৰেশ্যন নাই। মা দেউতাই লাঠি লৈ পেলাই কৈছিল ৰুমলৈ যা, আমি ৰুমলৈ গৈ পঢ়িছিলোঁ। এতিয়া সেই জেনেৰেশ্যন নাই দেই। যুগে যুগে জেনেৰেশ্যনৰ পৰিৱৰ্তন হৈছে। সেয়ে আহি আমি আজি কলি যুগৰ অন্তত থিয় হৈছোহি।